নমস্কাৰ আজি মই আপোনালোকক ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা ৰুজু কৰা এখন অৰ্ডাৰ আপোনালোকে দেখা পাইছে স্ক্ৰীনত ইয়াৰ বিষয়ে মই আলোচনা কৰিম আৰু আপোনালোকে দেখা পাইছে যে ফাইনেন্স ডিপাৰ্টমেণ্টে এখন অৰ্ডাৰ উলিয়াইছে বা নটিফিকেশ্যন ওলাইছে ইয়াতে লিখা আছে যে 4% ডিএ ইনক্ৰিজ কৰা হৈছে ৰিসেন্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ বিষয়ে প্ৰেছ মিটত কৈছিলে এটা এই যেটো 4% ডিএ ইনক্ৰিমেন্ট ইয়াৰ যিখিনি এৰিয়াৰ হেখিনি একেলগে দিয়া নহব মে জুন জুলাই মাহত ইয়াৰ এৰিয়াখিনি মাহে মাহে মুকলি কৰি দিয়া হ'ব আৰু এই ডিএ এফেক্ট হোৱাৰ পিছত আমাৰ এতিয়া ডিএ হ'বগৈ 50% বেছিকৈ তাৰ পিছত বিহুৰ আগতে দৰমহাৰ লগত ডিএ যোগ কৰা হ'ব লগতে এৰিয়াখিনি মে জুন জুলাই মাহত দিয়া হ'ব সো এখিনি আসলে আজি ইনফৰমেশন আশা কৰিছো আপোনালোকে মোৰ ভিডিওটি চাই উপকৃত হৈছে যদি আপোনালোকে মোৰ ভিডিওটি চাই উপকৃত হৈছে তেন্তে কাইলে আপোনালোকে মোৰ ভিডিওটি লাইক কৰি দিব আনলৈ শেয়াৰ কৰি দিব লগতে কমেন্ট কৰি জনাব আৰু যি সকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইন্ডলি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি দিব সো আজিলৈ এইছো লগ পাম আন এটি ভিডিওলৈ তেতিয়ালৈকে ষ্টে বাই বাই জয় অসম জয় হিন্দ